নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয় পাঠটোৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ এই পাঠটিত কি প্ৰশ্নাৱলী তোমালোকলৈ দিয়া হৈছে পাঠটোৰ ভিতৰত তোমালোকলৈ কিছুমান প্ৰশ্ন আগবঢ়োৱা হৈছে আহা আমি এটা এটাকৈ চাওঁ গতিকে তোমালোকে খুব ভালদৰে মনোযোগেৰে শুনিবলৈ আৰু কথাখিনি বুজিবলৈ চেষ্টা কৰিবা সোৱা তোমালোকৰ প্ৰথম প্ৰশ্ন প্ৰতিক্ৰিয়া আৰু খুজ কহাৰ মাজত পাৰ্থক্যনো কি প্ৰতিক্ৰিয়া হৈছে এক স্বতঃস্ফূৰ্তভাৱে হোৱা প্ৰক্ৰিয়া বা ক্ৰিয়া ই স্নায়ু ৰজ্জুৰ দ্বাৰা কি হয় সম্পন্ন হয় হয় নে নহয় আৰু খুজ কহা হৈছে এক ঐচ্ছিক কাৰ্য বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আমি চাও আহা সোৱা প্ৰতিক্ৰিয়া এটা হৈছে অনৈচ্ছিক ক্ৰিয়া দেখিছানে ই স্নায়ু ৰজ্জুৰ দ্বাৰা সম্পন্ন হয় প্ৰতিক্ৰিয়া এটা অনৈচ্ছিক ক্ৰিয়া আনহাতে খোজ কহা এটা কি ক্ৰিয়া ঐচ্ছিক ক্ৰিয়া তোমাৰ মন গৈছে তেতিয়াহে তুমি খোজ কাঢ়িবা হয়নে নহয় তোমাৰ ইচ্ছা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে খোজ কহা এটা কেনেকুৱা হৈছে ঐচ্ছিক ক্ৰিয়া অৰ্থাৎ খোজ কহাৰ লগত ব্যক্তি এজনৰ কি জড়িত হৈ আছে ইচ্ছা জড়িত হৈ আছে দেখিছানে খোজ কহাৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে কিন্তু প্ৰতিক্ৰিয়াসমূহ কেনেকুৱা চকুৰ মনিৰ আকাৰ সলনি কৰা আমাৰ ভৰিত যদি কাইট লাগে আমাৰ ভৰিখন কি হৈ আহে স্বতঃস্ফূৰ্তভাৱে কি হৈ আহে উঠি আহে আমাৰ হাতত যদি গৰম কেটলি এটা লাগে বা গৰম কিবা উৎস লাগে আমি ততাতয়াকৈ আমাৰ হাতখন কি হয় আমাৰ হাতখন গুচি আহে গতিকে এনেকুৱা কামবিলাক হৈছে প্ৰতিক্ৰিয়া যি স্নায়ু ৰজ্জুৰ দ্বাৰা সম্পন্ন হয় প্ৰতিক্ৰিয়া হৈছে অনৈচ্ছিক ক্ৰিয়া কিন্তু খোজ কহা ই হৈছে আমাৰ ঐচ্ছিক ক্ৰিয়া এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা সোৱা দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা সাইনেপছত কি ঘটে এতিয়া সাইনেপছ মানে হৈছে দুটা নিউৰনৰ মাজৰ ফাক বা যি সংযোগী পথ দুটা নিউৰনৰ মাজৰ সংযোগী পথটোকে কি বুলি কোৱা হয় সাইনেপছ বুলি কোৱা হয় এতিয়া এই সাইনেপছনটো কি হয় সোৱা সাইনেপছ মানে হল দুটা সমীপৱৰ্তী স্নায়ুকোষৰ সংযোগ স্থান দেখিছানে সাইনেপছ মানে দুটা সমীপৱৰ্তী মানে ওচৰা ওচৰিকৈ থকা দুটা স্নায়ুকোষৰ মাজৰ যি সংযোগ স্থান সেই সংযোগ স্থানকে কি বুলি কোৱা হয় সাইনেপছ বুলি কোৱা হয় দেখিছানে সাইনেপছ বুলি কোৱা হয় স্নায়ুকোষে স্নায়ু প্ৰেৰণ অন্য এটা স্নায়ুকোষলৈ যাব তেতিয়া সাইনেপছৰ মাজেৰে কি হয় পাৰ হয় সাইনেপটিক ফাটত এবিধ ৰাসায়নিক পদাৰ্থ থাকে যাক নিউৰোট্ৰান্সমিটাৰ বোলে দেখিছানে যেটো ফাট থাকে তাতে এটা কি থাকে ৰাসায়নিক পদাৰ্থ থাকে আৰু তাক কি বুলি কোৱা হয় নিউৰোট্ৰান্সমিটাৰ বুলি কোৱা হয় এই ৰাসায়নিক পদাৰ্থ সাইনেপটিক ভেস্কলৰ পৰা ক্ষৰণ হয় আৰু সাইনেপটি ফাটত থাকে আৰু এই ফাটটোতে নিউৰোট্ৰান্সমিটাৰ দ্বাৰাই স্নায়ু প্ৰেৰণাৰ প্ৰবহন হয় অন্য এটা স্নায়ুকোষলৈ যায় গতিকে দুটা নিউৰনৰ মাজৰ সংযোগী পথত কি বুলি কোৱা হয় সাইনেপছ বুলি কোৱা হয় আৰু এই সাইনেপছৰ মাজেৰে কি হৈ যায় জানানে এটা স্নায়ুকোষৰ পৰা অন্য এটা স্নায়ুকোষলৈ কি প্ৰবাহিত হয় স্নায়ু প্ৰেৰণা কেনেকুৱা ৰূপত বৈদ্যুতিক সংকেত ৰূপত হয়নে নহয় যাক আমি বৈদ্যুতিক প্ৰেৰণা বুলি কওঁ গতিকে দুটা নিউৰনৰ মাজৰ সংযোগী পথক কি বুলি কোৱা হয় সাইনেপছ বুলি কোৱা হয় সোৱা মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় মগজুৰ কেনেকুৱা আছে মগজুৰ কেইবাটাও তিনিটা অংশ আছে হয়নে নহয় প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক হয়নে গতিকে এতিয়া সুধিছে মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় পশ্চাৎ মস্তিষ্কত থকা চেৰিবেলাম দেখিছানে চেৰিবেলাম ক'ত থাকে পশ্চাৎ মস্তিষ্কত থকা চেৰিবেলামে দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে বা অংশ লয় হয়নে নহয় এডাল বাঁহৰ ওপৰত খোজ কঢ়াৰ কথা চিন্তা কৰাচোন পেন্সিল এডাল ধৰাৰ কথা চিন্তা কৰাচোন হয়নে নহয় সোৱা পশ্চাৎ মস্তিষ্কত থকা চেৰিবেলামে দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত কি কৰে সমতা ৰক্ষা কৰাত সহায় কৰে গতিকে চেৰিবেলাম নামৰ অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে পিছৰ প্ৰশ্ন সোৱা আমি ধূপকাঠিৰ গোন্ধ কেনেকৈনো লওঁ আমাৰ ঘ্ৰাণেন্দ্ৰিয় অংগ হল নাক
নাকৰ পৰা সংবেদী স্নায়ুৱে ধূপকাঠিৰ গোন্ধৰ স্নায়ু প্ৰেৰণা অগ্ৰ মস্তিষ্কত থকা ঘ্ৰাণ পিণ্ডলৈ প্ৰবহন কৰে আৰু সেই প্ৰেৰণা চেৰিব্ৰামৰ দেখিছানে সেই প্ৰেৰণা চেৰিব্ৰামৰ টেম্পোৰেল পিণ্ডলৈ পঠিয়ায় আৰু মস্তিষ্কই উক্ত স্নায়ু প্ৰেৰণাৰ ওপৰত কি কৰে বিশ্লেষণ কৰে দেখিছানে আৰু মস্তিষ্কই উক্ত স্নায়ু প্ৰেৰণাৰ ওপৰতে কি কৰে বিশ্লেষণ কৰে এতিয়া পিছৰ প্ৰশ্ন চোৱা প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি প্ৰতিক্ৰিয়াত মগজুৱেনো কেনেকুৱা ভূমিকা পালন কৰে চোৱা প্ৰতিক্ৰিয়াত সাধাৰণতে মস্তিষ্ক জড়িত নহয় দেখিছানে মই কৈছো অলপ আগত প্ৰতিক্ৰিয়া কিহৰ দ্বাৰা সম্পন্ন হয় স্নায়ু ৰজ্জুৰ দ্বাৰা সম্পন্ন হয় হয়নে নহয় যি আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত কি আছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত মস্তিষ্ক আছে আৰু স্নায়ু ৰজ্জু আছে গতিকে এই যে স্নায়ু ৰজ্জু আছে এই স্নায়ু ৰজ্জুৰ দ্বাৰা কি হয় প্ৰতিক্ৰিয়া সম্পাদন হয় আৰু প্ৰতিক্ৰিয়া হৈছে কেনেকুৱা ক্ৰিয়া ই এটা হৈছে স্বতঃস্ফূৰ্তভাৱে হোৱা ক্ৰিয়া আৰু ই এটা হৈছে অনৈচ্ছিক ক্ৰিয়া চোৱা প্ৰতিক্ৰিয়াত সাধাৰণতে মস্তিষ্ক জড়িত নহয় আৰু উদ্দীপকৰ প্ৰতি অতি সোনকালে সঁহাৰি দিবৰ বাবে এই কাৰ্য স্নায়ু ৰজ্জুৰ দ্বাৰাই সম্পন্ন হয় দেখিছানে প্ৰতিক্ৰিয়া কিহৰ দ্বাৰা সম্পন্ন হয় স্নায়ু ৰজ্জুৰ দ্বাৰাই সম্পন্ন হয় তথাপিও এই বাৰ্তা মস্তিষ্কই পাই গৈ য'ত উক্ত বাৰ্তাৰ বিষয়ে কি কৰা হয় বিশ্লেষণ কৰা হয় তথাপিও এই বাৰ্তা ক'ৰ পায়গে মগজু পায়গে গতিকে বা মস্তিষ্ক পায়গে য'ত উক্ত বাৰ্তাৰ বিষয়ে কি কৰা হয় বিশ্লেষণ কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি আছিলে অক্সিন আছিলে জিবাৰেলিন আছিলে সাইটোকাইনিন আছিলে এপসাইচিক এসিড আছিল হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল মনত পেলোৱা তোমালোকে উদ্ভিদৰ যি দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে হয়নে নহয় কাণ্ডৰ যি অগ্ৰ অংশত কি সঞ্জীৱনী পদাৰ্থ পোৱা যায় অক্সিন পোৱা যায় হয়নে নহয় আকৌ উদ্ভিদৰ যে বৃদ্ধিত বাধা দিয়ে হৰমন বিধৰ বা সঞ্জীৱনী পদাৰ্থ বিধৰ নাম কি আছিল গতিকে আকৌ গছৰ যে ফল বা পাত কি হয় ফল পকিবলৈ ধৰে আকৌ গছৰ পাত সৰি পৰে আকৌ উদ্ভিদৰ যে কোষ বিভাজনত সহায় কৰে গতিকে এই সকলোবিলাক কিহে নিয়ন্ত্ৰণ কৰিছিলে এই সকলোবিলাক কিহে নিয়ন্ত্ৰণ কৰে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাকে নিয়ন্ত্ৰণ কৰে চোৱা উদ্ভিদ দেহত সংশ্লেষিত হোৱা বাৰ্তাবাহক ৰাসায়নিক পদাৰ্থকে কি বুলি কোৱা হয় সঞ্জীৱনী পদাৰ্থ বা হৰমন বুলি কোৱা হয় যেনেদৰে আমাৰ প্ৰাণী দেহতো বিভিন্ন হৰমন আছে হয়নে নহয় আমাৰ প্ৰাণী দেহত এড্ৰিনালিন হৰমন আছে ইষ্ট্ৰজেন হৰমন আছে প্ৰজেষ্টেৰন হৰমন আছে আজি বিভিন্ন ধৰণৰ যি হৰমন আছে হৰমনসমূহ হৈছে এক ৰাসায়নিক পদাৰ্থ ঠিক একেদৰে উদ্ভিদৰ ক্ষেত্ৰতো কি হয় কিছুমান ৰাসায়নিক পদাৰ্থৰ সংশ্লেষণ হয় এই ৰাসায়নিক পদাৰ্থ সংশ্লেষণ হয় সেইবিলাকক কি বুলি কোৱা হয় সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয় চোৱা আৰু এই প্ৰত্যেক সঞ্জীৱনী পদাৰ্থবিলাকৰে কি আছে কিছুমান নিৰ্দিষ্ট কাৰ্য আছে চোৱা এই ৰাসায়নিক পদাৰ্থক উদ্ভিদৰ সমন্বয়ক বুলিও ক'ব পাৰি দেখিছানে যে ৰাসায়নিক পদাৰ্থ সংশ্লেষণ হয় সেই ৰাসায়নিক পদাৰ্থবিলাকক কি বুলি ক'ব পাৰি সমন্বয়ক বুলিও ক'ব পাৰি যেনে কি অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইচিক এসিড আৰু ইথিলিন হয়নে নহয় অক্সিনে কি কৰে অক্সিনে উদ্ভিদৰ কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে হয়নে নহয় ঠিক তেনেদৰে জিবাৰেলিনো কি কৰে দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে সাইটোকাইনিনে কি কৰে কোষ বিভাজনত সহায় কৰে এপসাইচিক এসিডে কি কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আকৌ ইথিলিনে কি কৰে ফল পকাত সহায় কৰে এইদৰে এই সঞ্জীৱনী পদাৰ্থবিলাকেহে কি কৰে জানানে উদ্ভিদজোপাৰ বিভিন্ন কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰি ৰাখে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা নীলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কিনো পাৰ্থক্য আছে চোৱা নীলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই দেখিছানে নীলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই আনহাতে বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত দেখিছানে নীলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত নীলাজী বনৰ ক্ষেত্ৰত যি স্পৰ্শ কৰা যদি আমি চুই চাওঁ বা আমি যদি চুই দিলো নীলাজী বনক তেতিয়া নীলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থানত কি থাকে জানানে বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি
এটা কোষৰ পৰা আন এটা কোষলৈ কি হৈ থাকে সংযোগ হৈ থাকে কেনেকুৱা মাধ্যম বৈদ্যুতিক ৰাসায়নিক মাধ্যম বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদিহে স্পৰ্শ কৰা অংশৰ পৰা আৰু গতি কৰা অংশলৈ এটা কি হৈ থাকে সংযোগ স্থাপন হৈ থাকে সো যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে এই চলাচল দ্ৰুত গতিত সংঘটিত হয় দেখিছানে তুমি নীলা জীৱন চুই দিলা সেই নীলা জীৱনৰ যি স্পৰ্শ কৰা অংশ আৰু গতি লাভ কৰা অংশৰ মাজত কি থাকে এক বৈদ্যুতিক ৰাসায়নিক মাধ্যম থাকে যি এটা কোষৰ পৰা আন এটা কোষলৈ কি হ'ব পাৰে প্ৰবাহিত হ'ব পাৰে আৰু সোৱা এই চলাচল কেনেকুৱা দ্ৰুত গতিত সংঘটিত হয় আনহাতে কাণ্ডৰ কোমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয় দেখিছানে কাণ্ডৰ কোমলীয়া আগ সদায় আমি জানো কিহৰ দিশে ধাৱমান হয় পোহৰৰ সূৰ্যৰ পোহৰৰ দিশে ধাৱমান হয় আৰু এই যে সূৰ্যৰ পোহৰৰ দিশে ধাৱমান হয় এই গতিটো কেনেকুৱা হয় জানানে এই গতিটো মন্থৰ গতি হয় দেখিছানে নীলা জীৱনৰ স্পৰ্শৰ যি গতি সেই গতিটো দ্ৰুত গতিত হয় এক বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি কিন্তু আনহাতে কাণ্ডৰ যি কোমলীয়া অংশ পোহৰ দিশৰ ফালে কাণ্ড সদায় আগুৱাই যায় এই এনেকুৱা গতিটো কেনেকুৱা হয় মন্থৰ গতিত সংঘটিত হয় এটা নিশ্চয় তোমালোকে বুজি পাইছা পিছৰ প্ৰশ্ন চোৱা উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া উদ্ভিদৰ বৃদ্ধিত যি বীজ অংকুৰণ হৈ পেলাই পুলি হৈ পেলাই এজোপা ডাঙৰ বৃক্ষ হয় এই যে উদ্ভিদৰ বৃদ্ধি ঘটে সেই উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰমন বা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি জানানে অক্সিন চোৱা নামটো মনত ৰাখিবা উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি ছাত্ৰ-ছাত্ৰীসকল সঞ্জীৱনী পদাৰ্থবিধৰ নাম হৈছে অক্সিন পিছৰ প্ৰশ্ন চোৱা কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনেনো কেনেকৈ সহায় কৰে সো অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায় গতিকে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা সঞ্জীৱনী পদাৰ্থবিধৰ নাম হৈছে অক্সিন উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে দেখিছানে উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে ইয়াৰ বাবে আকৰ্ষডাল বেকা হয় দেখিছানে অক্সিনৰ গাঢ়তা বৃদ্ধি হোৱাৰ ফলত আকৰ্ষডাল কি হৈ যায় আকৰ্ষডাল বেকা হ'বলৈ ধৰে তাৰ পিছত চোৱা আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে দেখিছানে এনেদৰে কি হয় উদ্ভিদৰ দৈৰ্ঘ্য বৃদ্ধিত অক্সিনে কি কৰে সহায় কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা জলানবেগী হাইড্ৰট্ৰপিজিমৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা হাইড্ৰট্ৰপিজিমৰ ওপৰত যি পোহৰানুবেগী চলন আছে জলানুবেগী চলন আছে হনে নহয় ৰসায়নবেগী চলন আছে তোমালোকক ইয়াত হাইড্ৰট্ৰপিজিমৰ ওপৰত সুধিছে চোৱা উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে দেখিছানে উদ্ভিদৰ শিপাই দেখিছা এয়া হৈছে উদ্ভিদৰ শিপা অংশ ক'ত থাকে উদ্ভিদৰ শিপা অংশ মাটিৰ তলত থাকে হয়নে নহয় এই উদ্ভিদৰ শিপা অংশই সদায় কিহৰ দিশে গতি কৰে পানীৰ দিশে গতি কৰে আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানবেগী বা হাইড্ৰট্ৰপিজম বুলি কোৱা হয় উদ্ভিদৰ শিপাই যে পানীৰ দিশৰ ফালে ধাৱমান হয় পানীৰ দিশৰ ফালে যে গতি কৰে এই চলাচলক কি বুলি কোৱা হয় জানানে ছাত্ৰ-ছাত্ৰীসকল জলানবেগী বা হাইড্ৰট্ৰপিজম বুলি কোৱা হয় এতিয়া তোমালোকৰ আগত এটা চিত্ৰ দেখুওৱা হৈছে আমি ইয়াৰ পিছৰ কথাখিনি চাই লওঁ আহা কি লিখা আছে চোৱা পৰীক্ষা বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপণ কৰা হ'ল বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত কি পুলি ৰোপণ কৰা হ'ল দেখিছানে বালিৰে পূৰ্ণ এটা পাত্ৰত ধৰা এটো এটা কেনেকুৱা পুলি ই এটা ধৰা মটৰ মাহৰ পুলি ৰোপণ কৰা হ'ল চোৱা বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পাত্ৰ ৰখা হ'ল দেখিছানে বালিত পুলিটোৰ পৰা কিছু দূৰত এটা কেনেকুৱা ৰাখা হ'ল এটা ৰন্ধ্ৰযুক্ত পানীৰ কি ৰাখা হ'ল এটা ৰন্ধ্ৰযুক্ত পানীৰ পাত্ৰ ৰখা হ'ল
কিছুদিনৰ পাছত দেখা যাব যে আমি যদি কিছুদিনৰ পিছত কি কৰো অবজাৰ্ভ কৰো আমি যদি চাও তেতিয়া আমি দেখা পাম যে পুলিটোৰ শিপাডাল পানীৰ উৎসৰ ফালে কি হৈ গৈছে জানানে বেকা হৈ গৈছে দেখিছানে এডাল আছিলে কি এয়া আছিলে শিপা অংশ হয়নে নহয় এই যে আমি ৰন্ধ্ৰযুক্ত পাত্ৰ এটাত পানী ৰাখিছো এই শিপাডালে কিহৰ ফালে গতি কৰিছে দেখিছানে পাত্ৰটোৰ ফালে ৰন্ধ্ৰযুক্ত যি পানীৰ পাত্ৰটোৰ ফালে শিপাডালে কি কৰিছে শিপাডালে পানীৰ পাত্ৰটোৰ ফালে কি কৰিছে গতি কৰিছে দেখিছানে বা বেকা হৈছে এই পৰীক্ষাটোৱে দেখুৱাই যে উদ্ভিদৰ শিপাই সদায় কিহৰ দিশত গতি কৰে পানীৰ দিশত গতি কৰে গতিকে এইটো হৈছে পোহৰৰ এইটো হৈছে উদ্ভিদৰ কেনেকুৱা চলন এইটো হৈছে জলানুবেগী চলন এতিয়া নিশ্চয় তোমালোকে এই পৰীক্ষাৰ পৰা বুজি পাইছা বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপণ কৰা হল বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ দেখিছানে পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত ফুটা ফুটা থকা এটা পাত্ৰ ৰখা হল কিছুদিনৰ পিছত দেখা যায় যে সেই যে যি পুলিটোৰ শিপা অংশ মটৰ মাহৰ পুলিটোৰ যি শিপা অংশ সেই শিপা অংশ কি হবলৈ ধৰিছে বেকা হবলৈ ধৰিছে কিহৰ দিশে বেকা হবলৈ ধৰিছে সেই যে পাত্ৰটোৰ যে পানী ৰাখা হৈছিল সেই পাত্ৰটোৰ ফালে কি কৰিব ধৰিছে শিপাটোৱে বেকা হবলৈ ধৰিছে গতিকে আমি ইয়াৰ পৰাই জানিব পাৰো যে উদ্ভিদৰ শিপাই কেনেকুৱা চলন দেখুৱায় উদ্ভিদৰ শিপাই জলানুবেগী চলন দেখুৱায় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় চোৱা প্ৰাণী দেহত হৰমনৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত হয় প্ৰাণী দেহত কিহৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত হয় হৰমনৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত হয় প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থি দেখিছানে প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰমন নিঃসৰণ কৰে এই গ্ৰন্থিবোৰে নিঃসৰণ কৰা হৰমনসমূহ প্ৰত্যক্ষভাৱে কিহৰ লগত মিহলি হৈ যায় এই হৰমনসমূহ তেজৰ লগত মিহলি হৈ যায় আৰু এই হৰমন ক্ৰিয়া কৰা স্থানসমূহলৈ কি হয় পৰিবাহিত হয় দেখিছানে গতিকে এনেদৰে প্ৰাণী দেহত কি হৈ থাকে ৰাসায়নিক সমন্বয় সংঘটিত হৈ থাকে পিছৰ প্ৰশ্ন চোৱা আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় প্ৰয়োজনীয় আমি কিয় আয়োডিন পুষ্ট লৱণ খাব লাগে চোৱা ইয়াৰ উত্তৰটো হ'ব আয়োডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰয়ড গ্ৰন্থিয়ে দেখিছানে আয়োডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰয়ড গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে থাইৰক্সিন হৰমনবিধ তৈয়াৰ কৰে থাইৰক্সিনে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ বিপাক নিয়ন্ত্ৰণ কৰে দেখিছানে যি থাইৰয়ড গ্ৰন্থিৰ পৰা আমাৰ ইয়াত যি থাইৰয়ড গ্ৰন্থি থাকে থাইৰয়ড গ্ৰন্থিয়ে যি থাইৰক্সিন হৰমন নিঃসৰণ কৰে এই থাইৰক্সিন হৰমনে কিহৰ বিপাকীয় কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে জানানে আমি খোৱা খাদ্যৰ যি কাৰ্বহাইড্ৰেট অংশ প্ৰটিন অংশ চৰ্বি অংশ দেখিছানে কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ যি বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰে চোৱা নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে দেখিছানে বৃদ্ধিৰ বাবে এক উপযুক্ত সমতা বেলেন্স কৰি ৰাখে চোৱা এনে কাৰণৰ কাৰণে আমি আয়োডিন পুষ্ট লৱণ খোৱাটো প্ৰয়োজন আকৌ এই আয়োডিনৰ অভাৱত আমাৰ এবিধ শৰীৰত যদি আয়োডিন হৰমনৰ যদি আমাৰ এই আয়োডিনৰ অভাৱ হয় তেনেহলে আমাৰ শৰীৰত কি হ'ব পাৰে এবিধ বেমাৰ হ'ব পাৰে যাক আমি কি বুলি কওঁ জানানে গলগন ৰোগ বা গৰল বেমাৰ বুলি কওঁ চোৱা তেজত থাইৰক্সিনৰ পৰিমাণ হ্ৰাস পালে গলগন ৰোগ হ'ব পাৰে যাৰ বাবে আয়োডিন এবিধ গুৰুত্বপূৰ্ণ মৌল দেখিছানে সেয়েহে আমি কি কৰিব লাগে আয়োডিন পুষ্ট লৱণ খাব লাগে বা আমি আয়োডিন পুষ্ট লৱণ আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা আমাৰ দেহৰ তেজৰ এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় চোৱা আমাৰ দেহত যদি তেজত কিহৰ নিঃসৰণ হয় এড্ৰিনেলিনৰ নিঃসৰণ হয় চোৱা এড্ৰিনেলিনক আকস্মিক হৰমন বুলিও কোৱা হয় দেখিছানে এড্ৰিনেলিনক কি হৰমন বুলি কোৱা হয় আকস্মিক হৰমন বুলিও কোৱা হয় আৰু এই হৰমন কিহৰ পৰা নিঃসৰণ হয় জানানে অধিবিক্ৰিয় গ্ৰন্থিৰ পৰা নিঃসৰণ হয়
এই হৰমন অধিবৃক্কীয় গ্ৰন্থিৰ পৰা নিঃসৰণ হয় যেতিয়া আমাৰ কোনো ব্যক্তিৰ কি হৈ যায় আমি ধৰা আমাৰ মানসিক চাপ যদি বাঢ়ি যায় তেতিয়া আমাৰ কি হ'বলৈ ধৰে তেতিয়া আমাৰ কেনেকুৱা হয় বৃদ্ধি হ'বলৈ ধৰে আমাৰ কেতিয়াবা ধপধপাবলৈ আমি ধৰো হয় নে নহয় সো যেতিয়া কোনো ব্যক্তিৰ মানসিক চাপ বৃদ্ধি পায় বা খং উঠে দেখিছানে যেতিয়া কোনো ব্যক্তিৰ মানসিক চাপ বৃদ্ধি পাই যায় বা খুব খং উঠে তেতিয়া কি হৈ যায় জানানে অধিবৃক্কীয় গ্ৰন্থিৰ পৰা যথেষ্ট পৰিমাণৰ এড্ৰিনেলিন হৰমন নিঃসৰণ হয় তেতিয়া হৃদস্পন্দনৰ আৰু শ্বসনৰ হাৰ কি হৈ যায় জানানে বৃদ্ধি পায় লগে লগে ৰক্তচাপ বৃদ্ধি পায় আৰু শৰীৰত ঘটা আকস্মিক ঘটনাৰ বাবে শৰীৰক কি কৰি তোলে প্ৰস্তুত কৰি তোলে দেখিছানে সোৱা কিমান গুৰুত্বপূৰ্ণ কথা এড্ৰিনেলিন হৰমনক কি হৰমন বুলি কোৱা হয় আকস্মিক হৰমন বুলি কোৱা হয় এই হৰমন কিহৰ পৰা নিঃসৰণ হয় অধিবৃক্কীয় গ্ৰন্থিৰ পৰা নিঃসৰণ হয় যেতিয়া কোনো এজন ব্যক্তিৰ কি হয় খুব খং উঠে বা মানসিক চাপ বৃদ্ধি পায় তেতিয়া কি হ'বলৈ ধৰে অধিবৃক্কীয় গ্ৰন্থিৰ পৰা যথেষ্ট পৰিমাণৰ কি হৰমন ৰিলিজ হয় কি হৰমন নিঃসৰণ হয় এড্ৰিনেলিন হৰমন নিঃসৰণ হয় দেখিছানে তাৰ ফলাফলত কি হয় হৃদস্পন্দনৰ হাৰ শ্বসনৰ হাৰ কি হ'বলৈ ধৰে বৃদ্ধি পাবলৈ ধৰে লগে লগে ৰক্তচাপ কি হ'বলৈ ধৰে প্ৰেছাৰ বাঢ়ি যায় যি ব্লাড প্ৰেছাৰ ৰক্তচাপ বৃদ্ধি পাবলৈ ধৰে আৰু শৰীৰত ঘটা আকস্মিক ঘটনাৰ বাবে তেতিয়া কি কৰি ৰাখে জানানে এই এড্ৰিনেলিন হৰমনে শৰীৰটোক কি কৰি ৰাখে তাৰ লগত মোকাবিলা কৰিবলৈ শৰীৰটোক কি কৰি ৰাখে প্ৰস্তুত কৰি তোলে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কিছুমান ডায়াবেটিস ৰোগীক ইনসুলিনৰ বেজি দিয়া হয় কিয় কিছুমান ডায়াবেটিস ৰোগীক হয় ইনসুলিনৰ কি দিব লাগে বেজি দিব লাগে কাৰণ ইনসুলিনৰ অভাৱতে কি হয় ইনসুলিন হৰমনৰ অভাৱতে কি হয় এজন ৰোগী কি বেমাৰে দেখা দিয়ে ডায়াবেটিস বা মধুমেহ ৰোগে দেখা দিয়ে সোৱা ডায়াবেটিস মেলিটাস বা মধুমেহ ৰোগত আক্ৰান্ত ৰোগীক কিহৰ বেজি দিয়া হয় ইনসুলিন বেজি দিয়া হয় এই ৰোগত মানুহৰ তেজত গ্লুকোজৰ পৰিমাণ বৃদ্ধি পায় দেখিছানে এই ডায়াবেটিস ৰোগত কি হৈ যায় জানানে তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায় তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় অৰ্থাৎ গ্লুকোজৰ সম্পূৰ্ণ কি নহয় বিপাক নঘটে গ্লুকোজৰ বিপাকত ইনসুলিন হৰমনে সহায় কৰে ইনসুলিন হৰমনৰ ক্ষৰণ কমি গলে গ্লুকোজৰ সম্পূৰ্ণ ব্যৱহাৰ নহয় আৰু আমি জানোৱে গ্লুকোজৰ সম্পূৰ্ণ জাৰণ ঘটিহে কি হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় যদি গ্লুকোজৰে সম্পূৰ্ণ বিপাক নঘটে তেনেহলে আমাৰ শৰীৰত কি হ'ব আমাৰ শৰীৰত নানান অসুবিধাৰ সৃষ্টি হ'ব সোৱা হেহে গ্লুকোজৰ বিপাক বঢ়াবৰ বাবে ৰোগীৰ শৰীৰত ইনসুলিনৰ বেজি দিয়া হয় দেখিছানে গ্লুকোজৰ বিপাক বঢ়াই তুলিবৰ কাৰণে কিহৰ বেজি দিয়া হয় ইনসুলিনৰ বেজি দিয়া হয় তেতিয়া তেজত গ্লুকোজৰ পৰিমাণ কি হৈ যায় জানানে হ্ৰাস পায় তেতিয়া তেজত গ্লুকোজৰ পৰিমাণ কি হয় হ্ৰাস পায় এতিয়া নিশ্চয় তোমালোকে এই পাঠটিত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ আয়ত্ত কৰিবলৈ সক্ষম হৈছা গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আহিছো ঘৰত ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ